এগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। মুছলমানক বদনাম কৰি হিন্দু মহিলাই বোৰখা পিন্ধি বিচাৰিছে চান্দা আৰু চান্দা তুলি থকা অৱস্থাত এগৰাকী হিন্দু মহিলাক ধৰা পেলাইছে, খেদি খেদি আৰক্ষীয়ে আটক কৰিছে। এই ঘটনা সংঘটিত হৈছে নলবাৰীত ভয়ংকৰ ঘটনা। হিন্দু মহিলাই বোৰখা পিন্ধি মুছলমানৰ বেশ লৈ চান্দা তুলি ফুৰিছে আৰু তাৰ পাছতে আৰক্ষীয়ে খেদি খেদি ধৰিছে মহিলাগৰাকীক। এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছো। এয়া নলবাৰীৰ ঘগ্ৰাপাৰাৰ দৃশ্যাংশ আৰু ঘগ্ৰাপাৰাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মুছলমানক বদনাম কৰি হিন্দু মহিলাই বোৰখা পিন্ধি খুলিছে চান্দা আৰু চান্দা বিচাৰি থকা অৱস্থাত এনেদৰে এগৰাকী মহিলাক এতিয়া খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিছে। এই মুহূৰ্তত ডাঙৰ ঘটনা। হিন্দু মহিলাই এবাৰ বোৰখা পিন্ধি চান্দা বিচাৰি ফুৰিছে আৰু চান্দা বিচাৰি থকা অৱস্থাতে আটক কৰা হৈছে। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে এইগৰাকী মহিলাক। এই মুহূৰ্তত সেই ডাঙৰ খবৰ আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া হিন্দু মহিলাৰ কুকৰ্মত লজ্জিত হৈ পৰিছে সকলো হিন্দু। এয়া নলবাৰী ঘগ্ৰাপাৰাৰ দৃশ্য। নলবাৰী ঘগ্ৰাপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী হিন্দু মহিলাই মুছলমানৰ বোৰখা পিন্ধি চান্দা বিচাৰি ফুৰিছিল আৰু সেই সময়তে আৰক্ষীয়ে খেদি খেদি আটক কৰিছে। হিন্দু মহিলাৰ এই কাণ্ডৰ পিছতে আৰক্ষীয়ে খেদি খেদি আটক কৰিছে। মুছলমানৰ বেশ ধৰি মাদ্ৰাছাৰ বাবে ধন বিচাৰি ফুৰিছিল হিন্দু মহিলাই। মুছলমানক বদনাম কৰি হিন্দু মহিলাই বোৰখা পিন্ধি খুজিছে চান্দা। এই মুহূৰ্তৰ ডাঙৰ খবৰ। হিন্দু মহিলাৰ এই কাণ্ডৰ পিছতে আৰক্ষীয়ে আটক কৰিছে, খেদি খেদি আটক কৰিছে মহিলাগৰাকীক। মুছলমানৰ বেশ ধৰি মাদ্ৰাছাৰ বাবে ধন বিচাৰিছে এগৰাকী হিন্দু মহিলাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ। মৌচুমী বৰ্মনক খেদি খেদি ধৰিলে আৰক্ষীয়ে আৰু নলবাৰীৰ ঘগ্ৰাপাৰাত সংঘটিত হৈছে ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা দৃশ্য। এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো। এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে। কেনেধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। এতিয়া এগৰাকী হিন্দু মহিলাই এনেদৰে মুছলমানৰ বেশ ধৰি চান্দা বিচাৰি ঘূৰি ফুৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে খেদি খেদি আটক কৰিছে এইগৰাকী মহিলাক। এইগৰাকী বৰ্মন উপাধিৰ মহিলাক খেদি খেদি আটক কৰিছে আৰক্ষীয়ে আৰু মুছলমানৰ বেশ ধৰি মাদ্ৰাছাৰ বাবে ধন সংগ্ৰহত নামি পৰিছিল এইগৰাকী হিন্দু মহিলা আৰু তাৰ পাছতে আৰক্ষীয়ে এনেদৰে খেদিছে এয়া খেদি খেদি ধৰিছে মহিলা আৰক্ষী বিষয়াই। এনেদৰে খেদি কৰায়ত্ব কৰিছে এইগৰাকী হিন্দু মহিলাক আৰু মুছলমানৰ নাম লৈ মাদ্ৰাছা নিৰ্মাণৰ বাবে ধন বিচাৰিছিল আৰু ধন বিচাৰি ফুৰা অৱস্থাতে এইগৰাকী হিন্দু মহিলাক আটক কৰিছে আৰক্ষীয়ে। নলবাৰী আৰক্ষীয়ে আটক কৰিছে এইগৰাকী হিন্দু মহিলাক। আমি দৃশ্যাংশ দেখুৱাইছো, চাওক শুনক কেনেদৰে আচলতে এইগৰাকী মহিলাই টকা বিচাৰি ফুৰিছিল বোৰখা পিন্ধি। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এম্বিয়েন্সৰ সৈতে এম্বিয়েন্সটো অকণমান উঠাই দিব লাগে। কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হৈ কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ। নহয় বাইদেউ, ভিডিঅ'টো একো ডাঙৰ কথা নহয়। আৰু স্বীকাৰ কৰিছে মৌচুমী বৰ্মন এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে। গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন। ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি? আমি পইচা দিম কথা নাই। মাদ্ৰাছাত পঢ়িছে, কিবা স্কুল পঢ়িছে, কি কাৰণত কৈছিল আপুনি? হা, এনেকৈ ঠগবাজি কৰিব আহিছে, কালেকশ্যন কৰিব আহিছে, কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? নহয় ভিডিঅ' আপুনি কিয় আপুনি পলাইছে? কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হৈ কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ। নহয় বাইদেউ, ভিডিঅ'টো একো ডাঙৰ কথা নহয়। আৰু স্বীকাৰ কৰিছে মৌচুমী বৰ্মন এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। ঘগ্ৰাপাৰতে হওক বিভিন্ন
আৰক্ষীয়ে এনেদৰে খেদি আটক কৰিছে এইগৰাকী হিন্দু মহিলাক মুছলমানক বদনাম কৰাত নামি পৰিছে এতিয়া হিন্দু মহিলা বুৰখা পিন্ধি খুজিছে চান্দা হিন্দু মহিলাৰ এই কাণ্ডৰ পিছতে আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিছে এইগৰাকী মহিলাক মৌচুমী বৰ্মন নামৰ এইগৰাকী মহিলাই বুৰখা পিন্ধি মাদ্ৰাছা নিৰ্মাণৰ বাবে ধন বিচাৰি ফুৰিছিল আৰু তেনে সময়তে আৰক্ষীয়ে এতিয়া খেদি গ্ৰেপ্তাৰ কৰিছে এইগৰাকী মহিলাক নলবাৰীৰ ঘগ্ৰাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড এগৰাকী হিন্দু মহিলাই মুছলমানৰ বুৰখা পিন্ধি ধন চান্দা বিচাৰি ফুৰাৰ বাবে আটক কৰা হৈছে এইগৰাকী মহিলাক আৰু আৰক্ষীয়ে এনেদৰে আটক কৰি আৰক্ষীয়ে প্ৰশ্ন কৰিছে যে কিয় পলাব লগা হৈছে কিয় পলাইছে আৰু তাৰ পাছতে নিজৰ নাম এনেদৰে উল্লেখ কৰিছে মৌচুমী বৰ্মন বুলি এই কাণ্ডৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে নলবাৰীৰ ঘগ্ৰাপাৰাত ভয়ংকৰ ঘটনা দেখিবলৈ পোৱা গৈছে এতিয়া মুছলমানৰ বুৰখা পিন্ধি হিন্দু মহিলাই চান্দা বিচাৰি ঘূৰি ফুৰিছে আৰু চান্দা বিচাৰি থকা অৱস্থাতে আৰক্ষীয়ে এনেদৰে খেদি আটক কৰিছে এইগৰাকী মহিলাক ভোটত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো চাওক এইগৰাকী মহিলাই এনেদৰে মুছলমানৰ বুৰখা পিন্ধি মাদ্ৰাছাৰ বাবে ধন সংগ্ৰহত নামি পৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে খেদি আটক কৰিছে এই মহিলাগৰাকীক এই কাণ্ড সংঘটিত হৈছে নলবাৰীৰ ঘগ্ৰাপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী হিন্দু মহিলাই এনেদৰে বুৰখা পিন্ধি ধন সংগ্ৰহত নামিছিল মাদ্ৰাছাৰ বাবে চান্দা সংগ্ৰহ কৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে খেদি আটক কৰিছে এইগৰাকী মৌচুমী বৰ্মন নামৰ মহিলাক এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মুছলমানৰ বুৰখা পিন্ধি এতিয়া হিন্দু মহিলাই এনেদৰে ধন বিচাৰি চান্দা বিচাৰি ঘূৰি ফুৰিছে আৰু তাৰ পাছতে আৰক্ষীয়ে খেদি আটক কৰিছে এই হিন্দু মহিলাগৰাকীক ভোটত সেই দৃশ্য দেখুৱাই আছো আমি পুনৰবাৰ উল্লেখ কৰিছো ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইবাৰ দেখিবলৈ পোৱা গৈছে হিন্দু মহিলাই এনেদৰে বুৰখা পিন্ধি চান্দা বিচাৰি ফুৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী মহিলাক আমি জনাই আছো এইবাৰ মুছলমানৰ বেশ ধৰি এনেদৰে হিন্দু মহিলাই চান্দা বিচাৰি ফুৰিছিল নলবাৰীৰ ঘগ্ৰাপাৰাত আৰু আৰক্ষীয়ে খেদি আটক কৰিছে এইগৰাকী মহিলাক আৰু মাদ্ৰাছাৰ বাবে ধন বিচাৰি ফুৰিছিল এই মহিলাগৰাকীয়ে আৰু তেনে সময়তে আৰক্ষীয়ে খবৰ পাই খেদি আটক কৰিছে মৌচুমী বৰ্মন নামৰ এইগৰাকী মহিলাক আৰু নলবাৰীৰ ঘগ্ৰাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি সুধিছে যে কিয় আপুনি পলাইছে তাৰ পাছতে আৰক্ষীয়ে আটক কৰাত সকলো ঘটনা পোহৰলৈ আহিছে মহিলাগৰাকীৰ নাম হৈছে মৌচুমী বৰ্মন আৰু মৌচুমী বৰ্মনে মুছলমানৰ বুৰখা পিন্ধি এনেদৰে এতিয়া নলবাৰীৰ বিভিন্ন স্থানত মাদ্ৰাছাৰ বাবে ধন সংগ্ৰহত নামি পৰিছিল চান্দা সংগ্ৰহত নামি পৰিছিল আৰু আৰক্ষীয়ে খেদি আটক কৰিছে মৌচুমী বৰ্মনক আটক কৰাৰ ভিডিঅ' এটা ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' আমি আপোনালোকক এম্বিয়েন্সেৰে সৈতে শুনাইছো গতিকে এই পলাইছে পলাব লগা কিয় হৈছে কিয় পলাইছে আপুনি কিয় পলাইছে নহয় ভিডিঅ' আপুনি পলাইছে কিয় পলাইছে অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে কিয় পলাইছে বাইদেউ ধৰক বাইদেউ নহয় বাইদেউ ভিডিঅ'টো একো ডাঙৰ কথা নহয় আৰু স্বীকাৰ কৰিছে মৌচুমী বৰ্মন এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি আমি পইচা দিম কথা নাই মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে কি কাৰণত কৈছিল আপুনি হা এনেকৈ ঠগবাজি কৰিব আহিছে কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে পলাব লগা কিয় হৈছে কিয় পলাইছে আপুনি কিয় পলাইছে নহয় ভিডিঅ' আপুনি পলাইছে কিয় পলাইছে অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে কিয় পলাইছে বাইদেউ ধৰক বাইদেউ
নহয় বাইদেউ ভিডিঅ'টো একো ডাঙৰ কথা নহয় আৰু স্বীকাৰ কৰিছে মৌচুমী বৰ্মন এনেকৈ বৰ্ষা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি আমি পইচা দিম কথা নাই মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে কি কাৰণত কৈছিল আপুনি হা এনেকৈ ঠগবাজি কৰিব আহিছে কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে